নমস্কাৰ, জয় অসম। কেমেৰা অলপমান ঠিক কৰিব লাগিব এতিয়া। ৰাইজে দেখিছেনে? বোলো জয় অসম। ৰাইজে দেখিছেনে? ৰাতিপুৱা 6:21, কালি ঢিঙৰ পৰা ৰাতি আহি পাইছোহি কেইটা বজাত? কালি ঢিঙৰ পৰা কালি কেইটাত পাইছোহি আহি? ৰাতি আহি ঢিঙৰ পৰা কেইটাত পাইছোহি আহি? তপন দা, ঢিঙৰ পৰা 12:30। থেংক ইউ লাইট জ্বলাই দিয়াৰ কাৰণে। কালি ৰাতি আহি পাইছোঁ ঢিঙৰ পৰা 12:30 বজাত। আইঅ' ভালকে বহিলোঁ, বিগ ব্ৰেকিং নিউজ এটা দি দিওঁ। গুলো পটকে পেলা, লাইভত আছো, লাইভত। গুলো পটকা। কথাটো হ'ল হেৰি, ইমান চিঞৰ বাখৰ কৰি থকাৰ কাৰণে বেয়া নাপাব দেই। মই অলপ বেয়া ফূৰ্তি লাগিছে, মানে ইমান ফূৰ্তি মোৰ লাইফত কেতিয়া লাগি পোৱা নাই। কালি ৰাতি ঢিঙৰ যে হত্যাকাণ্ডটো, প্লাছ আপোনাৰ 10ৰ ছোৱালীজনী ফেমিলি তাত গ'লোঁ, প্ৰতিবাদ স্থলীত গ'লোঁ। মাত দিছিলে, মাত ভাগি আছে। গুলো পটাপট। তাৰপৰা গুলোৱে ৰাতিপুৱাই এবাৰ ধুনীয়া বিগ ব্ৰেকিং নিউজ এটা দিছে। ৰ'ব, মই মানে সেইটো কাৰণে এতিয়া আহি আছোঁ হেৰিয়লৈ, গোলাঘাটলৈ। আমি পাইছোঁহি। ক'ত পালোহি এতিয়া? ক'ত পালোহি? মই টোপনি আহিছিলোঁ, গমেই নাপাওঁ। বিগ ব্ৰেকিং নিউজ এটা আহিছে, জানেনে? আমি কথাটো কৰি দিওঁ, মানে ফ্লেক্সটো দি যা। এই বোলে পানীত পৰিলে বোলে, এইটো ৰেপিছটো হাতী পৰে জানো নেকি? কথাটো কি ক'ব জানে? তাফিজুল কি কিবা এটা ৰেপিছটোৰ নাম চাব লাগিব। মন নাই, এই যে 3টা ৰেপিছ আছিলে, তাই 2টা ধৰিছিলে। এটা নাম হ'ল তাফিজুল ইছলামে কি চাইড মিয়া বান্দৰ, চাল্লা, কুত্তা বান্দৰ পটাপট চাই দেখোন কি নাম? বান্দৰ বুলি বান্দৰ কিঞ্চ নিদিব। এইটো কি দিব? এই লাইফত আছো, কিন্তু কি দিব লাগিব? ফ্লেক্স দে ভিক্টৰ দাস। কি মোবাইলটো বেয়া নেকি? কথাটো হ'ল কি, তাই এটা অভিযুক্তক গুড মৰ্ণিং, সকলোকে গুড মৰ্ণিং। গুড মৰ্ণিং নহয়, ছুপাৰ ডুপাৰ গুড মৰ্ণিং আজি। কথাটো হ'ল কি, তাই এটা অভিযুক্তক ধৰি নি হেৰিলৈ দিছে। দেখাই দিব লাগিব ৰাইজক খেলা। তফাজুল ইছলাম, এইটো দেখিছেনে? তফাজুল ইছলাম, এইটো দেখিছেনে? মিয়া কুট্টাকা পোৱালি। বেমাৰ পাতি দিবলৈ মন যায় এনেকুৱাত। বেমাৰ খালি নামাতো মই, কণ্ট্ৰল কৰোঁ। আই কেন কণ্ট্ৰল। এইটো এই কুত্তাই মিয়া পোৱালীয়ে আজিলৈকে পৃথিৱীত মিয়া পোৱালীয়ে হাতিব নাজানে, শুনিছেনে আপোনালোকে? মিয়া চৰ চাপৰিত থাকে। এই কুত্তা পোৱালিটোক ৰাতিপুৱা কালি ৰাতি অসম পুলিচ প্ৰশাসনে, য'ত আপোনাৰ হেৰি হৈছিলে, কি কয়, ৰেপ হৈছিলে, ৰেপৰ জেগাটো মই নিজে চাই আহিছোঁ দেই। কালি যিডোখৰ জেগাত হৈছিলে, একদম চুনচান জেগা এটা, আৰু মানুহ সেই ছোৱালীজনী ক্লাছ 10ৰ ছোৱালীজনী ঘৰ পাবৰ কাৰণে অকল 5 মিনিট ৰাস্তা আছিলে। এই 5 মিনিট ৰাস্তা থকা জেগাতে, চুনচান জেগাটোত হয় বাৰু, কাষে কাষে পানী আছিলে, নামঘৰ এটা আছিলে। ইহঁতি এই 3টা পাপিষ্ঠই পাখণ্ডই ৰেপ কৰিছে। এই কুত্তা ই হাতিব নাজানে। ই মানে হেৰিত যাওঁতে তদন্তৰ কাৰণে যদি পুলিচে লৈ গৈছিলে জেগালৈ, সেইডোখৰ পৰা কি হ'ল, জঁপিয়াই মানে পলাবলৈ চেষ্টা কৰোঁতে পানীত পৰিলে। পানীত পৰি হাতিব নাজানি মৰিলে। মই আজি কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গ্ৰেণ্ড চেলুট দে। মামক চেলুট দিবি আজি 1000 ষ্টেপ চেলুট। আৰু GP সিং ডাঙৰীয়া, আজি আপোনাক মই চেলুট দিছোঁ। আজি মই এটা কাৰণে চেলুট দিছোঁ, 2জন মানুহক এটা কাৰণে চেলুট দিছোঁ যে আপোনালোকে এজন মুখ্যমন্ত্ৰী আৰু এজন DGP, 2জন মানুহে হৈ এই সলিল সমাধি নেকি, সমাধি ঘটিল হ'ব পাৰে, এনেকৈ লিখি দিছে। আপোনাৰ দুজনে এইকেইটাক চুইমিংটো শিকাব নালাগে দেই। কি চুইমিং শিকালে? চাহ ইয়াতে দিয়া, আজি চাহ ইয়াতে খাই দিওঁ। ভালে আছে দেখা মানুহ? এইফালে দেখা মানুহটো সাঁতুৰিব নাজানে। ধেৎ ভালে হৈছে সাঁতুৰিব নাজানে। মিয়া পোৱালিটো সাঁতুৰিব নাজানে, শুনিছ? অস্বস্তমা হত ইতি গজ। যা মই অকণমান টাইম লাইভ মানুহৰ লগত থাকিম। কোন লাইভত আছে? কথাটো শুনি কেনেকুৱা লাগিছে? ৰাতিপুৱা বিগ ব্ৰেকিং নিউজ। তাফাজুল ইছলাম মিয়া কুট্টাকা পোৱালি, চাল্লা আমাৰ ছোৱালীক তই ৰেপ কৰ।
হা আমাৰ ছোৱালীক তই ৰেপ কৰ 3টা ৰেপ কৰিছে কি আনিছা পুৰি ইমান ৰাতিপুৱা পুৰি খাই চাওঁ কি পুৰি দে এটা সেই ৰসগোল্লা এটা দেহে ভাই মিঠা কিবা এটা দে আজি মিঠা কিবা এটা খাই দিওঁ ভাল খবৰ কালি ৰাতিটো হোৱা নাই আজি হোৱা নাই পৰহি দিনাখনি হোৱা নাই আৰু তাফাজুল ইছলামে হাতিব কিয় পৰা নাই মামাক মই এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে চৰ চাপৰি মানুহ মিয়া পোৱালীয়ে কেতিয়া একো কাম নজনাকৈ নাথাকে চব কাম জানে যিটো হাতিব নজনা মিয়া পোৱালীটো ইয়ে কনচা আদমি আয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক মই আপুনি জানে ন মই যিয়ে ভাল কাম কৰে তাক মই সদায় ছাপোৰ্ট কৰোঁ যি বেয়া কাম কৰে তাক মই সদায় কটাক্ষ কৰোঁ কিন্তু তাফাজুল ইছলামে হাতিব নজনা কথাটোহে মোৰ আচৰিত লাগিলে এনকাউণ্টাৰ কৰা নাই দেই এনকাউণ্টাৰ কৰা নাই আৰু মাৰি পেলোৱা নাই একো কৰা নাই খালি হাতিব জনা নাই কেছটো সেইটোৱে আৰু হাতিব নজনাটো হ'ল তাৰ নিজৰ দুখ কি এনেকুৱা মিয়া পোৱালি জন্ম হৈছে হাতিব নাজানে এটা কথা দেই এটা কথা এনেকৈ আৰু হাতিব নজনা আৰু 2টা হাতিব নাজানিলে হয় আৰু দেই যি 2টা ধৰা পৰিবলৈ বাকী আছে এই ধৰা পৰিবলৈ বাকী থকা 2টা হাতিব নাজানিলে হ'ল অপৰাধ নিৰ্মূল হ'ব লাগে নে কি কয় ৰাইজ হা তাফাজুল ইছলাম নে কি তাফাজুলে হাতিব নজনাটো বেয়া কথা নহয় আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আৰু যদি হাতিব নজনা তাফাজুল কেইটামান ওলালে হ'ল আৰু যিকেইটা তাফাজুলে ইতিমধ্যে আমাৰ ভগ্নীসকলক নাৰী হত্যা ধ্বংস কৰিছে সেই তাফাজুলবিলাক আৰু হাতিব নজনা তাফাজুল লাগে আমাক কোনোবাই ভাল পায় বেয়া পায় পিছৰ কথা আমাক আৰু তাফাজুল সাঁতুৰিব নাজানা তাফাজুল লাগে আমাক কোনোবাই ভাল পায় বেয়া পায় দিছ ইজ লেট দেম গ' মই মেটাৰ নহয় কিন্তু তাফাজুলে যে সাঁতুৰিব নাজানিলে সেইটো কাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোটি প্ৰণাম GP সিং ডাঙৰীয়া মোকে এৰেষ্ট কৰে মোকে এৰেষ্ট কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে CP দিগন্ত বৰা চাওক OC-বিলাকক তথাপিতো মই আজি ধন্যবাদ জ্ঞাপন কৰিম তাফাজুলে হাতিব নজনা কাৰণে ৰসগোল্লা খাই দিছোঁ আৰু যিমান তাফাজুল এনেকুৱা ওলাব মিয়া কুট্টাকা পোৱালি ওলাব চবকে এনেকুৱা পুখুৰীত হাতিবলৈ দি দিব লাগে আৰু হাতিব নজনা পুখুৰীত জীৱনৰ শেষ সমাধি হ'ব লাগে বিগ ব্ৰেকিং নিউজ ভাল লাগিছে একদম ভাল লগা কথা থাকিব পাৰিম অসমৰ মানুহ চাই থকাটো খা পাই গৈছে ন আৰু কথাটো হ'ল ৰেপিষ্ট ধৰ্ষণকাৰী এনেকুৱাবিলাক কেতিয়াও কোনোৱেও ঠাই নিদিব দেই আৰু মিয়া মুছলমান আৰু আমাৰ হ'ল খিলঞ্জীয়া মুছলমান এইখিনিৰ মাজত মানুহে কেতিয়াও হেৰি কৰিব নালাগে মানে কনফিউজ হ'ব নালাগে যিবিলাক মিয়া মুছলমান যিবিলাক খিলঞ্জীয়া মুছলমান তাৰ মাজত পাৰ্থক্য আছে খিলঞ্জীয়া মুছলমানখিনিক মানুহে বদনাম নকৰিব তেওঁলোক আমাৰে মানুহ তেওঁলোকে বৰ কষ্ট পায় কেৰ্কেটুৱা তামোল খায় নেউলক বদনাম দিলে মানুহে কষ্ট পায় খিলঞ্জীয়া মুছলমানখিনিয়ে আমাক বহুত সহায় কৰিছে কালি প্ৰতিবাদতো খিলঞ্জীয়া মুছলমান বহুত ওলাই আহিছে খালি এনেকুৱা তাফাজুল যাতে আৰু হাতিব নাজানে তাফাজুল ওলালে হয় আৰু দেই মৰিগাঁও SP কি নগাঁও SP নগাঁও এডিচনেল SP মোৰ নিজৰ দাদাই হয় কলিতা বাবাদা তোমাক ভাল কাম কৰিছা যিমান এনেকুৱা তাফাজুল ওলাব এটা তাফাজুলে যদি হাতিব নাজানে হাতিব জানিলে কিন্তু আমি বহুত বেয়া পাম মামা DGP মামা আৰু DGP GP সিং ডাঙৰীয়া বাকী তাফাজুলকেইটা যদি হাতিব জানে বৰ বেয়া পাম দেই আমি হাতিব নাজানিলে হয় আৰু ভগৱান ছোৱালী মানুহ ঘৰ ন্যায় পাওক মৌমিতা দেৱনাথৰ ক্ষেত্ৰত যদি বাকীকেইটা যদি কিবা কি কয় সেইকেইটা ৰেপিষ্টকেইটাকো এনেকৈ হাতিব নজনা কৰি দিব দিছিলে অসমৰ ৰাইজে কিমান যে ভাল পাইছে এই কথাটোক লৈ অসমৰ ৰাইজে কিমান যে সন্তোষ পাইছে পৰিয়ালটোৱে কিমান যে ভাল পাইছে খালি পৰিয়ালটোৰ লগত মই প্ৰায় আমি এঘণ্টা ওচৰতে আছোঁ দেউতাক তেনেই কম বয়স বাপেকে এটাই কৈছে মোৰতো ছোৱালীজনীক
মোৰ ঘৰৰ পিয়েলি কাষতে এনেকুৱা কৰি দিলে মোক ন্যায় লাগে মই কৈছোঁ ন্যায় কি লাগে বিলাসী টেনা বিভিন্ন দল সংগঠন ওচৰ চুবুৰীয়া ব্যক্তি স্থানীয় ব্যক্তি আছিলে কৈছে মোক ন্যায় লাগে এতিয়া অসমীয়া মানুহে ন্যায় বিচৰাতকৈ ওপৰত দি দিলে বঢ়িয়া মই ৰাতিপুৱা লাইভটো আহিম বুলি ভবা নাছিলোঁ কিন্তু ৰাইজক জনাই দিওঁ তাফাজুল বুলি কোৱাটোৱে মিয়া পোৱালি সাঁতুৰিব নাজানিলে এতিয়া সাঁতুৰিব নজনাৰ কাৰণে কথাটো বেয়া হৈ গ'ল ৰেপিষ্ট কোনো ৰেপিষ্টক সাঁতোৰ শিকাব নালাগিব অসম চৰকাৰ অসম পুলিচ প্ৰশাসনে বঢ়িয়া এনেকুৱা এক্সাম্পল ছেট কৰি দিব লাগে যে যিমান তাফাজুল ওলাব চব তাফাজুলে সাঁতুৰিব জানি লওক এট এ টাইম অফ ইনভেষ্টিগেশ্যন সিহঁতি সাঁতোৰ পাহৰি যাব লাগিব এইটো খুব ভাল নিউজ তাফাজুল এই লম্পটকাৰী ধৰ্ষণকাৰী ইতিমধ্যে ওপৰত গমন বিগ ব্ৰেকিং ধন্যবাদ জয়া খাই মেলি লওঁ দেই ধন্যবাদ